নমস্কাৰ ৰাইজসকল, মই ডক্টৰ ছাহিদুল ইছলাম। মই এজন ৰেডিঅ'লজি চিকিৎসক। এটা নতুন ইনিচিয়েটিভ লৈ মই আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিব খুজিছোঁ, কিন্তু তাৰ আগতে দুটামান কথা আমি আলোচনা কৰি লওঁ। আমি এনেকুৱা এটা যুগৰ মাজেৰে গৈ আছোঁ, যিটো সময়ত ইনফৰমেশ্যন অভাৰলোড হৈ গৈছে। তথ্য পাবলৈ একেবাৰে সহজলভ্য তথ্য, কিন্তু হয়তো প্ৰকৃত তথ্য পাবলৈ সিমানেই টান হৈ গৈছে। আপুনি মন কৰিছেনে যে আজিকালি এজন গুৰু ওলাইছে, খুব এক্সপাৰ্ট ওলাইছে, মানে কোচ বা গুৰু। তেওঁলোকে আপোনাৰ স্বাস্থ্যই হওক, আপোনাৰ এক্সাৰচাইজেই হওক, পঢ়া শুনাই হওক, হবি হওক, সকলোতে জ্ঞান বুটলিবলৈ ষ্টাৰ্ট কৰিছে। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ। কিন্তু ৰেডিঅ'লজি এনেকুৱা এটাই ফিল্ড মই লক্ষ্য কৰিছোঁ, তাত ইমানকৈ গুৰু ওলোৱা নাই, আৰু সেইকাৰণে চাগে সাধাৰণ মানুহৰ এৱাৰনেছ যথেষ্ট কম। আনকি মই ক'ব বিচাৰিম যে কিছুমান চিকিৎসকৰো ইভেন ৰেডিঅ'লজি সম্পৰ্কে ক্লিয়াৰিটি কম আছে। মই যদি পটককৈ ক'বকে সোধোঁ, ছ'ন'গ্ৰাফি কৰিব অহা মানুহজনী পেচাব লগাবলৈ কিয় ৱেইট কৰাই থৈ দিছে? সাধাৰণ মানুহ এজনে ক'ব, প্ৰেগনেঞ্চিৰ কাৰণে মোক কিয় এক্সৰেটো কৰিব নোৱাৰোঁ? CT স্কেন, MRI, কোনটো কি কাম কৰে? দুটা একেই নেকি? এনেকুৱা 100টা কুৱেশ্যন সাধাৰণ মানুহৰ মনত উদয় হয়, কিন্তু ভালদৰে শুদ্ধ তথ্য নাপায় যেন মোৰ অনুমান হৈছে। ভুল তথ্য পাই পৰিচালিত হ'লে তাৰ ভয়ংকৰ পৰিণাম এটা আমাৰ স্বাস্থ্যৰ ওপৰত ডেফিনেটলি পৰিব। মই এটা এক্সাম্পল দিব খুজিছোঁ। এজন বয়োজ্যেষ্ঠ মানুহে মোৰ ওচৰত কেৰিয়াৰ এডভাইচৰ কাৰণে আহিছিলে, তেখেতৰ ল'ৰাৰ কাৰণে। তো তেখেতে ক'লে যে মোৰ ল'ৰাটোৱে আপোনাৰ নিচিনা ৰেডিঅ'লজিষ্ট হ'ব বিচাৰে। তাৰপিছত মই ক'লো, ভাল কথা, এইটো এটা ভাল ফিল্ড, মই খুব হেপ্পী। কি পঢ়ি আছে তেখেতে? তাৰপিছত তেখেতে ক'লে যে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়ি আছে। 2 বছৰ ছায়েন্সৰ পৰা শেষ কৰি তেওঁ ৰেডিঅ'লজিষ্ট হ'ব বিচাৰিছে। কথাটো মই অলপ ব্যংগাত্মক দিশত উল্লেখ কৰা নাই, কিন্তু সেই শিক্ষকজন সেই সুযোগটো পোৱাই নাই যে এজন ৰেডিঅ'লজিৰ চিকিৎসক আৰু ৰেডিঅ'গ্ৰাফাৰ বা ৰেডিঅ'লজি টেকনিচিয়ানৰ মাজত ডিফাৰেণ্ট আছে। সেইটো সুযোগ তেখেতে পোৱা নাই। এৱাৰনেছ লেভেলটো আমাৰ এনেকুৱাই। বহুতে আমাৰ সাধাৰণ ৰাইজে ভাবে যে স্কেন মানুহজনে কৰিছে, ৰিপৰ্টটোতো মেচিনৰ পৰা ওলাই আহিব, তাত ভাবিবলগীয়া একো নাই আমাৰ। এনেকুৱা ধৰণৰ অজ্ঞতা বা এনেকুৱা ধৰণৰ লেক অফ নলেজ, এৱাৰনেছ, এনেকুৱা ধৰণৰ লেক অফ এৱাৰনেছৰ কাৰণে মই এই চেনেলটিৰ জৰিয়তে আপোনালোকৰ ওচৰত যাবলৈ বিচাৰি আছোঁ। যিখিনি ৰিলেভেণ্ট, যিখিনি প্ৰয়োজনীয় তথ্য ৰেডিঅ'লজি চিকিৎসা সম্পৰ্কীয়, সেইখিনি মই এই চেনেলটোৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। লগতে আনুষংগিক হয়তো স্বাস্থ্য সম্পৰ্কে আলোচনা মাজে মাজে হৈ থাকিব। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে ফিডবেক দিব, কোনটো টপিকৰ ওপৰত আলোচনা কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে ছাজেশ্যন দিব। সেইমতে মই পৰৱৰ্তী ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।